নমস্কাৰ। আজিৰ দিনটোত আমি মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যন তথা আমাৰ মিচিং বোলছবি জগতৰ এজন অভিনেতা, পৰিচালক, প্ৰযোজক অদিয়া অমৰপুৰ ২ নং বকুলগুৰি গাঁৱৰ মনোজ মিলিক আমি কম বয়সত ৩২ বছৰ বয়সত আমি আকস্মিক মৃত্যুক আমি বৰ দুখ পাইছোঁ। গতিকে আমি এনেকুৱা এজন শিল্পীক, আমি এজন অভিনেতাক আমি আমাৰ মাজৰ পৰা হেৰুৱাটো আমি সদায় আমি চিৰকৃতজ্ঞ হৈ থাকিম। তেখেতৰ আত্মাৰ সদ্গতিৰ হয়। গতিকে মনোজ মিলিৰ আত্মাই চিৰশান্তি লাভ কৰক। সমূহ পৰিয়ালবৰ্গলৈ আমি আৰ্টিষ্ট এছ'চিয়েশ্যন ফালৰ পৰা আমি সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাই য'তেই নাথাকক, চিৰশান্তি লাভ কৰক, তাৰে কামনা কৰিছোঁ। নমস্কাৰ। বিশেষ আমি শদিয়া অমৰপুৰৰ আমাৰ শদিয়া ডিষ্ট্ৰিক্ট কমিটিৰ মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনৰ সক্ৰিয় সদস্য মৃগাং মনোজ মিলিৰ মৃত্যুৰ খবৰ পাই আমাৰ জোনাই ডিষ্ট্ৰিক্ট কমিটি মৰ্মান্ত হৈছোঁ। আমি তেখেতেৰে মৃত্যু হৈছে, আমি কেতিয়াও এইটো মৃত্যু বুলি আমি ভবা নাই। এতিয়াও মানুহটো জীয়াই আছে যেন পাওঁ। গতিকে বিৰাট আমাৰ জোনাই ডিষ্ট্ৰিক্ট কমিটিৰ ফালৰ পৰা বা মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যন অল আছামৰ পৰাও তেখেতে মৃত্যুক বিৰাট দুখ পাইছে। সকলো অন্তৰৰ আঘাত পাইছে সকলো আমাৰ আৰ্টিষ্টে সকলোৱে কান্দি আছোঁ আমি। কিন্তু তেখেতৰ যে এনেকুৱা অৱদান আছিলে, আমাৰ মৃগাং এনেকুৱা ভাল ফিল্ম মানিগাগন আজন আৰু লিৰিক্স টিউন ধুনীয়া গান লিখিছিলে। কিন্তু তেখেতৰ এনেকুৱা ইমান ধুনীয়াকৈ গান লিখা, ইমান পপুলাৰ গানবিলাক আমি শুনিলে এতিয়া একদম তেখেতে যে মৰিছে আমি অপুনত এতিয়া ববাই নাই। তো আমি মৰ্মান্ত হৈছোঁ আমাৰ জোনাই ডিষ্ট্ৰিক্ট কমিটি। আৰু তেখেতে য'তেই থাকক আমাৰ জোনাই ডিষ্ট্ৰিক্ট কমিটিৰ ফালৰ পৰা তেখেতে শান্তিত থাকক, সুশান্তিত থাকক। আৰু তেখেতৰ আত্মা, তেখেতৰ সমূহ পৰিয়ালবৰ্গলৈ আমি খুব সমবেদনা জ্ঞাপন কৰিছোঁ। হয়, নমস্কাৰ। আজি এটি দুখ খবৰ বুলি ক'ব লাগিব। আমি মৰ্মাহিত হৈছোঁ। আমাৰ মিচিং সমাজৰ, মিচিং চিনেমাৰ, মিচিং বোলছবি জগতৰ এজন উদীয়মান গীতিকাৰ আৰু অভিনেতা মনোজ মিলি, তেওঁ শদিয়া মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনৰ এজন সক্ৰিয় সদস্যও আছিল। তেওঁ বহুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল। কিন্তু আজি আমি দুখ খবৰটো আমি শুনিবলৈ পালোঁ, তেওঁ আমাক আৰু আমাৰ মিচিং সমাজৰ সকলোকে এৰি থৈ আজি স্বৰ্গগামী হোৱা বুলি আমি খবৰ পাইছোঁ। সেইটোৰ বাবে আমি জোনাই মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনে মনোজ মিলিৰ আত্মাক য'তেই নাথাকক শান্তিৰে থাকক বুলি আমি কামনা কৰিছোঁ। লগতে মনোজ মিলিৰ সমূহ পৰিয়ালবৰ্গক আমি মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যন তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ।